নমস্কাৰ স্বাগতম জনাইছো এই বিশেষ অনুষ্ঠানলৈ মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আজি এটা বিশেষ বিষয় আমি আলোচনা কৰিম বিশেষ অতিথি আমাৰ সৈতে আজি লাইভত আছে দেশৰ এই পৰিস্থিতিত আমাৰ গৌৰৱ খেলুৱৈসকলে কি কৰি আছে অসম তথা ভাৰত গৌৰৱ হিমা দাসে কি কৰি আছে ক'ত আছে আমাৰ মৰমৰ ক্ৰিকেটাৰ আবু নাছিম ক'ত আছে প্ৰাক্তন ফুটবলাৰ আমাৰ অগ্ৰজ গিলবাৰ্টছন চাংমা তেওঁ ক'ত আছে আমি সকলোকে আজি স্বাগতম জনাম আমাৰ অনুষ্ঠানলৈ আৰু আপোনালোকৰ বাবে এই এখন্তীয়া কাৰ্যসূচী আগবঢ়াই দিম আমাৰ সকলোৰে গৌৰৱ হিমা দাস লাইভত আছে হিমা স্বাগতম জনাইছো লগতে আছে আমাৰ মৰমৰ ক্ৰিকেটাৰ আবু নাছিম আবু স্বাগতম জনাইছো নমস্কাৰ নমস্কাৰ আৰু আমাৰ সকলোৰে অগ্ৰজ প্ৰাক্তন ফুটবলাৰ গিলবাৰ্টছন চাংমা তেওঁ লাইভত আছে স্বাগতম জনাইছো দাদা আপোনাক মই প্ৰথমে হিমাৰ কাষলৈ যাব বিচাৰিছো হিমা আমি জনামতে আপুনি পঞ্জাবত আছে একেদিন কেনে চলিছে কি কৰি আছে সকলোৱে গম পায় আৰু কি চলিব তেনেকে নিজৰ খালি শৰীৰটো সুস্থ কৰিব লাগে তাত অকণমান ধ্যান দি আছে এইকেইদিন ৰুমতেই একদম ৰুমতে সম্পূৰ্ণ লকডাউন ৰুমতেই আৰু হিমা দাসক অসমৰ দৰ্শকসকলে ইয়াৰ লাইভ দেখিবলৈ পাইছে মই ক'ব বিচাৰোঁ যদি দৰ্শকসকলৰ কিবা প্ৰশ্ন থাকে হিমা দাসলৈ বা আবু নাছিমলৈ বা গিলবাৰ্টছন চাংমা ডাঙৰীয়ালৈ তেনেহ'লে প্ৰশ্ন আপোনালোকে কৰিব পাৰিব চুটিকৈ আমি মাজে মাজে দুই এটা ফোন কল আপোনালোকৰ ল'ম মই আবু নাছিমকো স্বাগতম জনাইছোঁ আবু নাছিম ক'ত ঘৰতে আবদ্ধনে হয় ঘৰতে আছো কাৰণ লকডাউন চলি আছে যিহেতু ঘৰতে আছো আৰু পৰিয়ালৰ লগত সময় কটাইছো গুৱাহাটীত আছে আপুনি হয় গুৱাহাটীতে আছো মোৰ ঘৰ জালুকবাৰীত তো গুৱাহাটীতে আছো মই ঠিকে আছে এইকেইদিন অভ্যাস কৰা হৈছে নাই ক্ৰিকেটৰ ঘৰৰ ভিতৰত কেম্পাছতে ঘৰৰ ভিতৰত সেনেকা হোৱা নাই তথাপি মই আপোনাৰ জিমৰ কিছু সঁজুলি আছে মোৰ লগত তো জিম অকমান কৰি আছো ঘৰতে লগতে ট্ৰেডমিল আছে ট্ৰেডমিলতো অকমান ৰানিং কৰি আছো মাজে মাজে তো ঠিক সেনেকা ধৰক দিনটোত আধা ঘণ্টা 45 মিনিটছ এক্সাৰসাইজ কৰি আছো ক্ৰিকেটৰ ইমান কৰিব পৰা নাই তথাপি এক্সাৰসাইজখিনি চলাই দিছো আৰু ঠিকে আছে আমি কথা পাতি থাকিম মই গিলবাৰ্টছন দাকো স্বাগতম জনাইছোঁ দাদা কি খবৰ আপোনাৰ কিছু শাৰীৰিক অসুস্থতা বুলি আমি গম পাইছোঁ শুনিছে গিলবাৰ্টছন দা অডিঅ'ৰ অলপ হয়তো অসুবিধা হৈছে আমি আকৌ এবাৰ কানেক্ট কৰিম কিছু সময়ৰ পাছতেই তেওঁৰ সৈতে কথা পাতিম মই হিমা দাসৰ কাষলৈ এটা বিশেষ কথা লৈ আহিছোঁ আমি এইকেইদিন হিমা দাসক খুব ছ'চিয়েল মিডিয়াত এক্টিভ দেখিছোঁ বিশেষকৈ হিমাই হয়তো ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্নজনৰ সৈতে কথা পাতিছে কেইদিনমান আগৰ কথা মই ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ সৈতে হিমা দাসক দেখিবলৈ পাইছিলোঁ আৰু বিহু গীত গোৱাইছিল সুৰেশ ৰাইনাক হিমা দাসে কেনেকুৱা লাগিছিল তেতিয়া নিশ্চয় লকডাউনৰ কাৰণে আমি খেলুৱৈখিনিয়ে অলপ মানে এণ্টাৰটেইনমেণ্ট কৰিব বিচাৰি আছিলো তো সকলোৰে লগত বুলি কথা পাতি নিজৰ সময়খিনিও পাৰ কৰোঁ লগতে বন্ধু বান্ধৱখিনিও যাতে এণ্টাৰটেইনমেণ্টটো হৈ থাকে লকডাউনৰ সময়ত তো তাৰ কাৰণে আমি প্ৰথমতে ৰাইনা ডাঙৰীয়াক আমি মোৰ টিমটোৱে ৰিকুৱেষ্ট কৰিছিলে যে কথা পাতিব লাগে তেনেকে তেতিয়া ৰাইনা ডাঙৰীয়াই একেমুখ কৈছিল নিশ্চয় পাতিম আৰু তেনেকে কথা পাতিলো তেওঁ অসমৰ বিষয়ে ক'লে যে অসমত প্ৰথম ৰঞ্জী ট্ৰফি খেলিছিলে আৰু গুৱাহাটীৰ লগত এটা সম্পৰ্ক আছে কৈছে কাৰণ তেওঁ প্ৰথম সেইটোৱে জাৰ্ণি নেক্সট টাইম আহিম বুলি কৈছে কাজিৰঙা যাব হিমা পঞ্জাবত কিমান দিন ধৰি আছে আপুনি একেলগে আমি বৰ্তমান এতিয়া বৰ্তমান হৈ যাব কাৰণ তাৰ আগতে আমি আছিলো আহিলো তাত যেতিয়া আৰু লগতে আমি
ইয়াৰ পৰা বাহিৰত ইভেন অলিম্পিকত কিন্তু কৰোণাৰ কাৰণে আমি যাব নোৱাৰো বাহিৰত মানে কেম্পাছৰ বাহিৰত হয় পাঞ্জাৱত সকলোৱে জানে হয় পুলিচৰ পৰা আদি কৰি এটেক কৰিছে ইয়াত আৰু অলপ অলপ অডিঅ'ৰ অসুবিধা হৈছে নেকি বাৰু মই অলপ অলপ অডিঅ'টো অসুবিধা পাইছোঁ যেন অনুভৱ হৈছে আমাৰ পিছিয়াৰটিপক কৈছোঁ অলপ হয়তো অডিঅ'ৰ অসুবিধা হ'ব পাৰে ভালদৰে অলপ অস্পষ্ট ৰূপত মাতটো ভাঙি ভাঙি আহিছে ভালদৰে যদি আমি যোগাযোগ কৰিব পাৰোঁ নেটৱৰ্কৰ অলপ অলপ হয়তো অসুবিধা হৈছে হিমা কিন্তু এটা কথা আজি এঘণ্টা থাকিব লাগিব আমাৰ অনুষ্ঠানত সাজুনে এঘণ্টাৰ বাবে আমি ধৰি বান্ধি ৰাখিম হিমাক এতিয়া আমাৰ এই অনুষ্ঠানত ঠিক আছে মই এইবাৰ গিলবাৰ্টছন চাংমা ডাঙৰীয়াৰ সৈতে হয়তো যোগাযোগ হৈছে আমাৰ মই গিলবাৰ্টছন চাংমা ডাঙৰীয়াৰ কাষলৈ গৈছোঁ চাংমা ডাঙৰীয়া প্ৰথমে আমি ভালদৰে কথা পাতিব নোৱাৰিলোঁ এতিয়া আপোনাৰ স্বাস্থ্যৰ কথা সুধিব বিচাৰিছোঁ শাৰীৰিক কিছু অসুস্থতাত ভুগি আছে আপুনি এইকেইদিন কি হৈছে আচলতে আপোনাৰ কওক আকৌ এবাৰ ক'ব নেকি হয় আপোনাৰ অলপ শাৰীৰিক অসুস্থতা বুলি আমি গম পাইছোঁ কেনেকুৱা এতিয়া বৰ্তমান কেনেকুৱা স্বাস্থ্য আপোনাৰ হয় হয় মই অলপ শাৰীৰিক মোৰ স্বাস্থ্য মানে এতিয়া এনেকুৱা হৈ গ'ল তাৰমানে মোৰো মানে অহাকালি মই আকৌ হায়াতত মানে গৈ এপইণ্টমেণ্ট লোৱাৰ কথা আছিলে তথাপিও যোগাযোগ মোক খবৰ চাগে হোৱা নাই দিছিলে যে ঘৰত আহি হ'লেও আপোনাক আজি কথা নাই কৰিব লাগে হয় হয় ভাল ভালকৈ শুনা নাই নেকি কথাটো হেল্ল' হয় কৈ যাওক আপুনি কৈ যাওক মই ভালদৰে শুনা পোৱা নাছিলোঁ ষ্টুডিঅ'ত অৱশ্যে কিছু চাউণ্ডৰ অসুবিধা হ'ব পাৰে শুনি আছোঁ কৈ যাওক হ'ল কালি অহাকালি যাম হায়াতত গৈ কিনে এপইণ্টমেণ্ট এটা লৈ থোৱা আছে লগতে আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে যিটো এতিয়া যেনেকৈ ধৰক আপোনালোকৰ কৰোণা ভাইৰাছৰ যিটো এতিয়া অৱস্থা চলি আছে যিবিলাক মানে আজি বহুতে অনেক ৰাইজেই নিজৰ প্ৰাণ বলিদান দিব লগা হৈছে নিজৰ পৰিয়ালৰ মানে দিব লগা হৈছে বলিদান কিন্তু তথাপিও আমাৰ খেলুৱৈসকল যিবিলাক আমি 15ৰ পৰা 12-10 ইমান এইজলৈ আমি বিশেষকৈ মোৰ আছে দুটামান কোচিং চেণ্টাৰ গতিকে তেওঁলোকক মই মাজে মাজে এটা সৰুকৈ যিটো সৰু গ্ৰাউণ্ড নিচিনা বনাই মেলি লৈ তাতে মানে তেওঁলোকক প্ৰেক্টিছ কৰিবলৈ দি আছোঁ আৰু সেইদৰে তেওঁলোকে এতিয়াও কৰি আছে আৰু মই ভাবোঁ যে এটা কথা ইয়াতে আমাৰ এতিয়া বৰ্তমান যিসকল ল'ৰা ছোৱালীয়ে এতিয়া প্ৰেক্টিছ কৰি আছে তেওঁলোকক কিছুমান কথা মই খালি মনৰ দিহে বুজাই দিওঁ তেওঁলোকক এইকেইটাৰ কথাই বুজাই দিওঁ যে তেওঁলোকে যেতিয়া গ্ৰাউণ্ডত যায় গ্ৰাউণ্ডত গ'লে এইটো যিকোনো ইভেণ্টে নহওক যেনেকুৱাই নহওক তেওঁলোকে খেলিবলৈ ইচ্ছা কৰে কিন্তু তেওঁলোকক আমি বেলেগ জেগাত বা এনেকুৱা কোনোবা যিটো নেকি ক'ৰবাত গ'লে এক্সিডেণ্ট হ'ব পাৰে বা অন্য কিবা অঘটনো ঘটিব পাৰে সেইটো কাৰণে তেওঁলোকক মানা কৰিছোঁ আৰু তেওঁলোকক যিদৰে মানে মই তেওঁলোকক কৈছোঁ যে তোমালোকে এইটো নকৰিবা কিন্তু তেওঁলোকে ঠিক সেইটোহে মানি গৈ আছে আৰু তেওঁলোকক অলপ সৰু গ্ৰাউণ্ড কিছুমান বনাই দিছোঁ গ্ৰাউণ্ডটো এনেকুৱাই তাৰমানে যেনেকৈ ফুটবল বাকী ইভেণ্ট বহুত আছে আমাৰ যিটো ইভেণ্ট ফুটবল ইভেণ্টটো ইয়াত আমি যিটো গ্ৰাউণ্ডত সেই গ্ৰাউণ্ডত 3টা ডিভাইড কৰি লওঁ আমি বিশেষকৈ মই তাৰমানে এইটো মোৰ এটা হিচাপত লৈ আৰু তাতে মানে এনেকুৱা এটা হৈ গৈছে ল'ৰা ছোৱালীখিনিও বা ল'ৰাখিনিয়ে বেছিকৈ খুব জোৰ দিছে আৰু তেওঁলোকেও কেতিয়াবা এনেকুৱা হয় যে মানে মানিব নিবিচাৰে তেওঁলোকে মানে যেনেকৈ এতিয়া বহুতে এই যিটো লকডাউন আছে এইবিলাকত মানে কিছুমানে এতিয়া আমাৰ গুৱাহাটীতে বহুতে অৱমাননা কৰি থাকে নামানে তেওঁলোকে বহুতে শাস্তিও পাইছে গতিকে তেনেকুৱা হ'ব নালাগে তেনেকুৱা হ'লে মানে কি হয় নিজৰহে লোকচান হ'ব আনৰ নহ'ব গতিকে সেইকাৰণে মই ক'ব বিচাৰিছোঁ তাত মোৰ দুটা জোন হ'ল এনেকুৱা হ'ল ধৰক মই ফাৰ্ষ্ট হ'ল মোৰ ডিফেন্সিভ জোনত এটা আছে মানে এটা আমি বুজি পাইছোঁ আৰু গিলবাৰ্টছন চাংমাদা আমি বুজি পাইছোঁ
হয় হয়। মই এটা কথা সুধিব বিচাৰিছোঁ হয়। আপোনাক, যিহেতু আপুনি সকলোকে নিয়ম নীতিবোৰ মানি চলিবলৈ কৈছে, এটা ভাল পৰামৰ্শ সমগ্ৰ অসমবাসীৰ বাবে, দেশবাসীৰ বাবে। কিন্তু এতিয়া মই ক্ৰীড়া ক্ষেত্ৰৰ কথা অলপ পাতিব বিচাৰিছোঁ। এই অৱস্থাই, এই পৰিস্থিতিয়ে, COVID-19 ক্ৰীড়া ক্ষেত্ৰক বা এই খেল জগতখনক বহু দূৰলৈকে পিছুৱাই লৈ যাব নেকি? আপোনাৰ কি অনুমান হৈছে এগৰাকী অগ্ৰজ খেলুৱৈ হিচাপে? নাই, এটা কথা মোৰ বোধেৰে এইটোতো হ'ব নালাগে। এতিয়া ধৰক আপোনাৰ COVID-19 হ'ব পাৰে আৰু কৰোণা ভাইৰাছো হ'ব পাৰে, তাতকৈ নতুনকৈ আকৌ ওলাইছে সোয়াইন ফ্লু ওলাইছে আৰু দুটামান কিবা কিবি ওলাই আছে। দেখিছোঁ, আমি পেপাৰতহে দেখা পাওঁ এইবিলাক, জানো, কাৰণ আমি ঘৰৰ পৰা একেবাৰে ওলাব নোৱাৰোঁ, যাব নোৱাৰোঁ। আজি অতদিনে মানে এই ভাইৰাছৰ শুৰু হোৱাৰ পৰা আমি ঘৰৰ ভিতৰতে থাকিব লগা হৈছে, বিশেষকৈ আমাৰ সকলো খেলুৱৈসকল। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে এতিয়া ধৰক আমি অলপ পলিটিকেল ফালে গৈ আছোঁ। আমাৰ যেনেকৈ সৰ্বানন্দ ডাঙৰীয়া, তেওঁ যিখিনি কষ্ট কৰিছে, আৰু ধৰক আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁ বহুত কৰিছে, আৰু তেওঁলোকে নিজেও এতিয়া ক্ৰীড়া জগতৰ অসমৰ তেওঁ এতিয়া সভাপতি। গতিকে মই ভাবোঁ যে তেওঁলোকে নিশ্চয় এতিয়াও জোৰ দি আছে, আৰু তেওঁলোকে আৰু আগুৱাই যে যাব, এয়া মই একদম দৃঢ় বিশ্বাস কৰিছোঁ যে তেওঁলোকে এদিন না এদিন এই কথা এইবিলাক মানে শেষ হোৱাৰ পাছত, যেনেকৈ ধৰক 19 ক'ভিড এইবোৰ শেষ হোৱাৰ পাছত আকৌ ভাল দিন আহিব অসমৰ ক্ৰীড়া ক্ষেত্ৰত। আৰু ক্ৰীড়াৰ ৰাজধানী হিচাপে যিহেতু অসমক প্ৰতিষ্ঠা কৰা এটা সপোন আছে, সেই সপোনটো বাস্তৱত হ'বগৈ, আৰু ইতিমধ্যে বহুদূৰ সফলো হৈছিল। কিন্তু মাজত আহি পৰিল এই COVID-19 ভাইৰাছ, মাৰাত্মক ভাইৰাছটোৱে সকলো যেন খেলি মেলি লগাই দিলে সমগ্ৰ বিশ্বতে। আবু নাছিমৰ কাষলৈ গৈছোঁ। আবু নাছিম, কি প্লেন আছিলে এইকেইদিনত? সকলো প্লেন হয়তো ফ্লপ হৈ গ'ল, নহয় জানো? যিবিলাক ধৰক প্লেনিং আছিল, আমাৰ বৰ্তমান এতিয়া অফ চিজন আৰম্ভ হৈছে আজি এমাহৰ পৰা। তো অফ চিজনত আমি জিম আৰু ফিটনেছৰ ওপৰত বেছি গুৰুত্ব দিওঁ। ধৰক ৰানিং, আমি হিল ৰানিং কৰোঁ, ফিল্ডত কিছুমান টেষ্ট হয়, সেইবিলাক কৰোঁ। তো সেইবিলাক আমি কৰিব পৰা নাই, তো কষ্ট অকণমান হৈছে, কিন্তু আমি নিয়ম নীতিবোৰ মানি চলিব লাগিব। আৰু তাৰ মাজেৰে আমি যিমানখিনি পাৰিছোঁ নিজে ঘৰতে কৰি আছোঁ। আৰু লগতো ধৰক কেতিয়াবা ভিডিঅ' কনফাৰেন্সৰ যোগেদি আমাৰ খেলুৱৈৰ লগত কথা পাতোঁ, লগত মেণ্টেল টাফনেছৰ কাৰণে কিছুমান ক্লাছ আছে। তো মোৰ এনেকুৱা দুজনমান ছাৰ আছে মুম্বাইত থাকে, তেওঁলোকৰ লগত অকণমান এইবিলাক ক্লাছ কৰি আছোঁ। তো ঠিক তেনেদৰে আগুৱাই গৈ আছোঁ। আৰু ঘৰৰ পৰিয়ালৰ তোমাৰ আপোনাৰ যিসকল পৰিয়ালৰ সদস্য আছে, তেওঁলোকে কি কৈছে এইকেইদিনত? কৈছে মানে বহুত দিনৰ মূৰত মানে বেছিকৈ ঘৰত আছোঁ। আগতে ধৰক মানে ইমান একেলগে ইমান দিন থাকিব ঘৰত নাপাওঁ, তো ইমান ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিব পোৱা নাছিলোঁ। কিন্তু এতিয়া বহুত দিন ধৰি একেলগে ফেমিলিৰ লগত আছোঁ, তেওঁলোকে খুব আনন্দিত। মানে কোৱালিটি টাইম স্পেণ্ড কৰিব এটা সুবৰ্ণ সুযোগ আপুনি লাভ কৰিছে এইকেইদিন। হয়, ঠিক কৈছে। কাৰণ ইমান আমি সময় নাপাওঁ, খেলুৱৈবিলাকে সীমাও থাকে, গমে পাই, মানে বছৰত খুব বেছি এমাহ দুমাহ ঘৰত থকা যায়, বাহিৰত বেছি থকা যায়। তো এইখিনি সময়ত আমি ফেমিলিৰ লগত থাকিব পাই খুব আনন্দিত হৈছোঁ। আৰু ভাল সময় বুলিয়ে ক'ব লাগিব, মানে ঘৰৰ লগত কটাই আছোঁ। বৰ সুন্দৰ কথা। হিমা ঘৰত আহিব পৰা নাই, সেইটো এটা মনত দুখ আছে, নহয় জানো হিমা দাস? নাই, তেনেকুৱা দুখ নাই। কৰোণাটো ক্ষেত্ৰত গোটেই বিশ্বক কৰোণা আঁতৰ হওক। নিশ্চয়। এগৰাকী সদাশয় দৰ্শকে ফোন কৰিছে আমালৈ, হিমা দাস বা আবু নাছিম বা গিলবাৰ্টন চাংমা, কোনোবা এগৰাকীৰ সৈতে হয়তো কথা পাতিব বিচাৰিব। নমস্কাৰ জনাইছোঁ। আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে? হেল্ল', হয় কওকচোন। কওক। হিমা ভণ্টি, তুমি মোৰ ভণ্টি হয় জানে নাই? তুমিতো আমাৰ অসমৰ খুব ভাল প্লেয়াৰ। তুমি পঞ্জাৱত গৈ কেনেধৰণে আছা? আপুনি ক'ৰ পৰা কৰিছে ফোন? মই নলবাৰীৰ পৰা কৈছোঁ। নলবাৰীৰ পৰা কৈছে। হিমা, আপুনি শুনিছে? নাম ইলোৰা ৰহমান। কি
ইলোৰা ৰহমান ইলোৰা ৰহমান ধন্যবাদ হয়। আপুনি ফোন কৰাৰ বাবে হিমা খবৰ সুধিছে ইলোৰা ৰহমানে নলবাৰীৰ পৰা খুব ভাল বাইদেউ ভাল চাগে হিমাৰ ছবিও আঁকে আমি সিদিনাহে গম পালো হিমা যে ইমান ভাল ছবি আঁকে হিমাৰ ছবি অংকনৰ হয় কওক ছবি মানে মই ক্লাছ 5 তেনেকুৱাত কৰিছিলো সকলো গানে শেৱালি কবি ৰত্ন প্ৰকাকতে ডাঙৰীয়াৰ ৰত্ন ভৱন নামৰ তাতে মই এবাৰ ফাৰ্ষ্ট প্ৰাইজো পাইছিলো ছবি আঁকি আৰু ছবি আমি ইউটিউবত দেখিবলৈ পালোঁ সিদিনাখন হিমা দাসে যে ছবিও আঁকে আকৌ ইমান সুন্দৰ ছবিও আঁকে বৰ ভাল লাগিল আমি কথা পাতি থাকিম বিৰতিৰ পাছতেই হিমালয় এটা ছাৰপ্ৰাইজ আছে এগৰাকী বিশেষ সাংবাদিকৰ সৈতে মই কথা পতাই দিম হিমাৰ সৈতে কিন্তু তাৰ পূৰ্বে চমু বাণিজ্যিক বিৰতি ল'ব লাগিব অতি সোনকালে উভতি আহিম পুনৰ স্বাগতম আমাৰ সৈতে লাইভত আছে অসম তথা ভাৰত গৌৰৱ হিমা দাস আমাৰ সকলোৰে মৰমৰ ক্ৰিকেটাৰ আবু নাছিম আৰু আমাৰ অগ্ৰজ ফুটবলাৰ প্ৰাক্তন ফুটবলাৰ গিলবাৰ্টছন চাংমা আমি আটাইকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু হিমাৰ বাবে যিহেতু এটা ছাৰপ্ৰাইজ আছে মই কথা দিছিলোঁ আৰু সেই ছাৰপ্ৰাইজটো হ'ল আমাৰ সাংবাদিক নীলোৎপল বৰা এটা বিশেষ বাতৰি সম্প্ৰচাৰ কৰিছিল সংগ্ৰহ কৰিছিল এটি কিশোৰৰ সেই কিশোৰটিৰ বাতৰি হিমা দাসে আমাৰ নিউজ চেনেলৰ জৰিয়তে দেখাৰ পাছতে আৱেগিক হৈ পৰিল আৰু নিজেই নীলোৎপল বৰাক ধন্যবাদো জ্ঞাপন কৰিলে আৰু আগন্তুক দিনত সেই কিশোৰটিক সহায় কৰাৰো কথা ক'লে লগ কৰাৰো কথা ক'লে নীলোৎপল স্বাগতম জনাইছোঁ হয় নমস্কাৰ প্ৰাঞ্জল হিমা আছে নিশ্চয় হিমা আছে কথা পাতিব পাৰে আপুনি নিশ্চয় হিমা আপোনাৰ টুইটৰ পিছত আপোনাৰ আহ্বানৰ পিছত বহুজনে সহায় জনাইছে নাম প্ৰকাশত অনিচ্ছুক এজন ব্যক্তিয়ে অতি শীঘ্ৰে আহিব তেওঁ বিশ্বনাথ চাৰিআলি এগৰাকী ব্যক্তি তেওঁ উচ্চতৰ মাধ্যমিক পৰ্যন্ত বিতুপন শইকীয়াৰ পঢ়াৰ দায়িত্ব ল'বলৈ সাজু হৈছে আৰু আপোনাৰ যি আহ্বান সেই আহ্বানে যথেষ্ট সহায় কৰিছে সেই কিশোৰটি যিটো কিশোৰে অতি সৰুৰে পৰা তেওঁ শাক পাচলি ব্যৱসায় কৰি তেওঁ নিজে পঢ়া শুনা কৰিছে নিজৰ বুঢ়ী আইতাকৰ ওচৰত যুৱকীয়া কিশোৰ যিটো কিশোৰৰ মাতৃ 2 বছৰ বয়সতে বিয়োগ হৈছিলে আৰু তেওঁৰ পিতৃও তেওঁক এৰি থৈ গৈছিলে কিন্তু আপুনি আহ্বান জনোৱাৰ পিছত কেইবাগৰাকী আগবাঢ়ি আহিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাও আগবাঢ়ি আহিছে বহমপুৰৰ এগৰাকী কংগ্ৰেছ নেতা সুৰেশ বৰাও তেওঁক সাহায্য আগবঢ়াইছে বহু সংগঠন আগবাঢ়ি আহিছে আৰু বাকী যিসমূহ সংবাদ বিধ আছে তেওঁলোকেও এই বাতৰিটোক গুৰুত্ব দিছে আপোনাৰ আহ্বানৰ কাৰণে গতিকে হিমালৈ অশেষ ধন্যবাদ আৰু প্ৰাঞ্জল ভাল লাগিলে হিমাই কি কয় আপোনাৰ কেনেকুৱা অনুভৱ হৈছে কি ক'ব হিমা কি কয় হিমাই আপুনি কি ক'ব প্ৰথমতে আপোনাক ধন্যবাদ নীলোৎপল দা আমাৰ নগাঁৱৰ আৰু তেওঁ খুব ভাল হেৰি কৰি আছে তো ভাল লাগে এনেকুৱা ধৰণৰ বাতৰিবিলাক যেতিয়া পৰিৱেশন কৰে বা আমি দেখা পাওঁ আমি কথাটো ক'লে মানুহে যিসকলে ৰেছপন্স দিছে তেওঁলোককো ধন্যবাদ মই আমাৰ সদৰ সমষ্টিৰ বিধায়ক মাননীয় ৰূপক শৰ্মাৰ লগতো কথা পাতিছিলোঁ আৰু তেওঁ কৈছে যে মই যাম অতি সোনকালে তেওঁৰ ওচৰলৈ কিন্তু এইখিনিতে মই জাষ্ট এটা ৰিকুৱেষ্ট এটা কৰিম যাতে কোনো বেয়া নাপায় কথাটো শুনা পাইছোঁ তেওঁ দায়িত্ব লৈছে সকলোৱে এইটো খুব ভাল কথা কিন্তু মই বিচাৰোঁ যে তেওঁ যিটো বিদ্যা লৈ আছে সেই বিদ্যাটো যাতে অলপ হ'লেও থাকে তেতিয়া তেওঁ বুজি পাব যে মই এই সংগ্ৰাম কৰি লৈ পেলাই ডাঙৰ হৈ আহিছোঁ তো পঢ়া শুনা সকলো থাকিব পঢ়াব খাব কৰিব সকলো দায়িত্ব বেলেগে ল'ব কিন্তু তেওঁ যিটো বিদ্যা হাতত লৈছে অকণমান হ'লেও যাতে ৰখায় নিশ্চয় কিবা আপুনি অতি গুৰুত্বপূৰ্ণ কথা এইটো সঁচাকে তেওঁ যিটো সৰুৰে পৰা ব্যৱসায় কৰাৰ যিটো আদৰ্শ লৈছে নিজে স্বাৱলম্বীৰ যিটো আদৰ্শ লৈছে সেইটো থাকিব লাগে কাৰণ হিমায়ো যথেষ্ট কষ্ট কৰি পেলাই আগবাঢ়িছিলে আৰু হিমাই কষ্ট কৰি পেলাই কিন্তু আজি বিশ্বৰ শাৰীৰ ক্ৰীড়াবিদত উপস্থিত তেওঁ নিজকে উপনীত হৈছে হয় গতিকে হিমাই যিটো কথা কৈছে সেইটো গুৰুত্বপূৰ্ণ কথা কাৰণ বিদ্যাৰ কথাটো নীলোৎপল শিক্ষাৰ কথাটো বিদ্যাৰ কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা হিমাই কৈছে আৰু সেয়া শলাগিবলগীয়া এক কথা তেওঁৰ জৰিয়তে আমি শুনিবলৈ পাইছোঁ কিন্তু যিহেতু নীলোৎপল আপুনি হিমা দাসৰ গৃহ জিলাৰে সাংবাদিক হয় হিমা দাসে হয়তো নিজৰ ঘৰৰ খবৰ ফোনযোগে যদিও লৈ থাকে আপোনাৰ মুখেৰে এবাৰ জানিব বিচাৰিব ঘৰত তেওঁৰ খবৰ কেনেকুৱা হিমাক যদি এবাৰ কৈ দিয়ে নিশ্চয় হিমাৰ ঘৰলৈ আজিৰ পৰা 2 মাহ পূৰ্বে মই গৈছিলোঁ আৰু হিমাৰ ঘৰখনো হিমাৰ দৰে বৰ
সহজ সৰল আৰু খুব মানুহক সহায় কৰি ভাল পায়, খুব মৰমীয়াল এখন ঘৰ, এখন সংস্কাৰ থকা ঘৰ। বৰমাক হওক, মাক, দেউতাক, বৰ্তাক, ককায়েক সকলো অতি মৰমীয়াল। মই গৈছিলো, সকলোৰে ভাল আৰু সকলোৱে এতিয়া অতি সুখেৰে আছে। কাৰণ এটা কথা ক'ব লাগিব যে নগাঁৱত বৰ্তমানলৈকে কোনো এজন কৰোণা সংক্ৰমণৰ ৰোগী ওলোৱা নাই, গতিকে ভাল খবৰ ৰিমোটলৈকে। কিন্তু যিহেতু লকডাউন শিথিল হোৱাৰ পিছত কিছু অৱশ্যে পৰিস্থিতি বেয়া, মানুহ বৰ বেছিকে ওলাইছে, এইটো অলপ মানুহে সাৱধানতাটো এৰিছে। আমাৰ অনুষ্ঠান নিৰুৎপল হিমা দাসৰ পৰিয়ালৰ সকলো সদস্যই চাই আছেনে? নিশ্চয় নিশ্চয়, হিমাৰ পৰিয়ালৰ সকলোৱে চাই আছে এতিয়া। আমি ফেচবুকতো অলপ সময় কিছু সময় জনাইছিলো, হিমাৰ ঘৰৰ পৰা আমি দেখিছো লাইক কৰিছে, গতিকে সকলোৱে চাইছে, গম পাইছে। প্ৰাঞ্জল অতি হিমাই কি কয়, হিমাই কি ক'ব? ঘৰলৈ কিবা মেছেজ আছে নেকি হিমাৰ? পোনপটীয়ে কয়, অসমৰ ৰাইজে শুনাকৈ জনাকৈ। ঘৰলৈ কথা পাতিয়ে থাকো, কিন্তু আটাইতকৈ ভাল লাগিল মোৰ এটা কথা ঘৰখনত, যে মোৰ সৰু সৰু ভাইটি ভণ্টি দুটা আছে, 9 বছৰ, আৰু সেহেঁতি ঘৰৰ কোনো মানুহক বাহিৰত আহিব নিদিয়ে। সেইটো এটা পজিটিভ ক'ৰ পৰা দিছে মই নাজানো। মোৰ দেউতা ঘৰ, মোৰ দাদাহঁতৰ সিহঁতি বাহিৰত যাব নোৱাৰো, বাহিৰত হয়, ঠিকেই। হেল্ল', আকৌ অলপ অসুবিধা হৈছে, ধুনীয়াকে মাতটো আহিছিল, এতিয়া আকৌ শুনিছো। মানে কৰোণা হ'ব, তহঁতে বাহিৰত যাব নোৱাৰ, ঘৰতে থাক, মানে সেই বস্তুটো ভাল লাগে। মানে আপোনাৰ ভাইটি বা পৰিয়ালৰ আন সকলো সদস্য মানে জাগ্ৰত হৈ আছে, জাগ্ৰত প্ৰহৰীৰ দৰে আছে, যাতে কোনেও আইন ভংগ নকৰে বা কোনো যাতে এই ভাইৰাছৰ গ্ৰাসত নপৰে, নহয় জানো? নিশ্চয় নিশ্চয়, সুন্দৰ কথা। মই নীলোৎপলক ধন্যবাদ জনাইছো এইখিনি সময় আমাক দিয়াৰ বাবে। নীলোৎপল, ধন্যবাদ প্ৰাঞ্জল, বহুত ভাল লাগিলে। আৰু হিমা দাসৰ দৰে ক্ৰীড়াবিদ, অতি মহান মন তেওঁৰ, ভাল লাগিলে। তেওঁৰ আগমনৰ পিছতে কিন্তু বিতুপনৰ জীৱনলৈ এক চেঞ্জ আহিছে, পৰিৱৰ্তন আহিছে, সেইটো ভাল কথা। হিমা আগমনক বুলি আমি পুনৰ ধন্যবাদ জনাইছো। প্ৰাঞ্জল, ঠিকেই। মই আবু নাছিমৰ কাষলৈ গৈছো এবাৰ। আবু নাছিম, আপুনি হিমাৰ সৈতে কিবা কথা পাতিব বিচাৰে নেকি, বা গিলবাৰ্টছন চাংমা ডাঙৰীয়াৰ সৈতে কিবা কথা পাতিব বিচাৰে নেকি? পাতিব পাৰে। নাই, হিমাৰ লগত মই ফাৰ্ষ্ট টাইম আজি কথা পাতিছো, আগত কেতিয়াও লগ পোৱা নাই বা ফটোটো কথা পতা নাই। খুব ভাল লাগে তেওঁৰ প্ৰদৰ্শন বিলাক চাই, তেওঁ খুব নাম উজ্জ্বল কৰিছে অসমৰ, আৰু আশা ৰাখিছো তেওঁ অসমৰ নাম আৰু উজ্জ্বল কৰিবৰ লগত ভাৰতবৰ্ষৰো। আৰু আশা ৰাখিছো যি আগন্তুক অলিম্পিক হ'ব, টকিঅ' অলিম্পিক 2021, আৰু আমাৰ ইণ্ডিয়াৰ কাৰণে তেওঁ মেডেল জয়ী কৰে, তাৰ বাবে মই আশা ৰাখিছো। আৰু মোৰ পিনৰ পৰা বেষ্ট উইচেছ আছে হিমালৈ। এটা ভাল প্লেটফৰ্ম হৈছে আচলতে আমাৰ এই অনুষ্ঠানটো, সকলোৱে অনলাইনত বা এনেধৰণে কনফাৰেন্সিঙতে কথা পাতিব পাৰিছে বিভিন্ন মাধ্যমৰ জৰিয়তে। মই গিলবাৰ্টছন চাংমা ডাঙৰীয়াৰ কাষলৈ গৈছোঁ, আপোনাৰ কিবা মেছেজ আছে ডাঙৰীয়া হিমালৈ? হিমালয়ৰ মেছেজ এটা আছে, কাৰণ তেওঁক মই লগ পাইছোঁ আগতে, আৰু নহ'লেও তেওঁক এটা বস্তু মই দিবলৈ পাহৰি আছোঁ। কংগ্ৰেচুলেশ্যন হিমা দাস। হেল্ল', শুনি আছে তেওঁ? হেল্ল', শুনি আছে তেওঁ, কৈ যাওক। হিমা নাই নেকি ওচৰত? আছে আছে, শুনি আছে তেওঁ, আপোনাৰ কথা শুনি। হিমা, কংগ্ৰেচুলেশ্যন। আৰু মইনো কি ক'ম, গতিকে তোমাৰ এইটো যি সংবাদ, এইটো আমাৰ সঁচাকৈ ভাল লাগিলে। আমি সকলোৱে হিমাক আশীৰ্বাদ দিছোঁ ইয়াৰ পৰা, সকলোৱে ভালো পাইছে, সকলোৱে কৈছে যে তাই এদিন যাব অলিম্পিক। এতিয়াতো বাৰু যিয়ে নহওক ষ্টপ হৈ আছে, অলিম্পিকত তাই যাব গৈ তাই নিশ্চয় গ'ল্ড হওক, চিলভাৰ হওক, তাই যে প্ৰাইজটো যে পাব, এইটো সকলোৱে খাটাং কৰি দিছে। সেইকাৰণে আমিও ছাপোৰ্ট কৰিছোঁ তাই যে আৰু আগবাঢ়ি যাওক। ধন্যবাদ। ধন্যবাদ। আপুনি থাকিব আমাৰ সৈতে লাইনত। এগৰাকী সদাশয় দৰ্শক আমাৰ সৈতে ফোন লাইনত আছে। নমস্কাৰ, আপুনি কোনে কৈছে আৰু কোনগৰাকী খেলুৱৈলৈ আপোনাৰ প্ৰশ্ন আছে, নে আটাইকেইগৰাকী লৈ আছে? মোৰ হিমা দাস মানে ধনীলৈকে আৰু আটাইকেইজনলৈকে মোৰ এটা প্ৰশ্ন আছে। মই হীৰেণ তালুকদাৰ কৈছিলো, পলাশবাৰী সমষ্টি ওপৰ হালিগাঁও। হয়।
আমি দেখা পাইছো কি যে অসমখন এতিয়া মানে এইটো খেলৰ প্ৰাংগণত বহুখিনি আগবাঢ়িছো, কিন্তু তাৰে মাজতে আমাৰ যি গ্ৰাম্য অঞ্চল আছে, গ্ৰাম্য অঞ্চলত আমি বহুখিনি পিছ পৰি আছো। এই ক্ষেত্ৰত আমি চৰকাৰৰ লগত বা আপোনালোকৰ পৰা কি পৰামৰ্শ লৈ আমি কোচিং যিটো মানে সমষ্টিয়ে প্ৰত্যেক খেলৰে সকলো খেলৰে আমি কোচিং মানে নিৰ্মাণ কৰিব পাৰো, তেতিয়া আমি গোটেই নিম্ন শ্ৰেণীৰ মানুহখিনিয়ে বা খেলুৱৈখিনিয়ে লাভান্বিত হ'ব বুলি ভাবো। আমাৰ এই ব্যৱস্থাটো আমাৰ অসমত হৈ উঠা নাই এতিয়ালৈকে। ঠিকেই, মই হিমাৰ পৰা আৰম্ভ কৰিছোঁ। হিমা, হয়, চাওক, প্ৰথমতে 2018 চনতে অসমত স্পৰ্টছ লাইফটো ডেভেলপ হৈছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও যি সপোন যে অসমখন তথা গুৱাহাটীখন ৰাজধানী হ'ব লাগে, তাই তেনেধৰণে স্কিমো বহুত উলিয়াইছিলে। কিন্তু দুৰ্ভাগ্যক্ৰমে কৰোণাই আজিৰ পৰা প্ৰায় 2 মাহমানৰ আগৰ পৰা কৰোণা চলি আছে। হেল্ল', হয় শুনি আছোঁ আমি। তাৰ আগতে প্ৰায় 500খন গ্ৰাম্য অঞ্চলত গ্ৰাউণ্ড বনোৱাৰ কথা কৈছিলে, আৰু সেই কাম বৰ্তমান চলি আছে। ইভেন মোৰ ফিল্ডখনো যিখন ফিল্ডত খেলি মই এইখিনি পাইছোঁ, সেইখন ফিল্ডৰো কাম চলি আছে। প্ৰথমতে গ্ৰাউণ্ড লেভেলৰ কামখিনি হোৱাৰ পিছত নিশ্চয়কৈ আৰু 1 বছৰ বা 2 বছৰমান পিছত এই গ্ৰাউণ্ড ডেভেলপটো হ'ব বুলি মই আশাবাদী। এই পৰিস্থিতিৰ বাবে সেইটো কামসমূহ কিছু পিছুৱাই যাব পাৰে নেকি হিমা দাস? নিশ্চয়, মোৰ গাঁৱৰ যিখন ফিল্ড আছে এইখনৰ মাটিৰ কাম চলি আছে, কিন্তু এই কৰোণাৰ কাৰণে প্ৰায় 2 মাহমান হ'ল কাম বন্ধ হৈ আছে। মানে সেই কামটো আৰু অলপ লেট হ'ব? লেট হ'ব ডেফিনেটলি। এখন গ্ৰাম্য অঞ্চলত যদি ভাল ফিল্ড বনাবলৈ হয় তেতিয়া নিশ্চয় 2 দিনমান দেৰি হ'ব। আৰু আমাৰ ল'ৰা ছোৱালীসকলো বৰ্তমান খেলা ধূলাৰ লগত জড়িত হোৱা নাই, কাৰণ প্ৰেক্টিচ কৰিব পৰা নাই তেওঁলোকে, বা ঘৰৰ ভিতৰতে আছে। ত' 2 দিনমান দেৰি হ'ব। মোৰ কথা এটাই যে প্ৰথমতে কৰোণাক আমি ভাৰতৰ পৰা বিশ্বৰ পৰা খেদি লওঁ, তাৰপিছত সকলো ভাল হ'ব। বৰ সুন্দৰ কথা। গিলবাৰ্টছন চাংমা ডাঙৰীয়া, আপুনিও এই ক্ষেত্ৰত কিবা ক'ব বিচাৰে নেকি? এই কথা আমাৰ এতিয়া বৰ্তমান হিমাই যিখিনি কথা কৈ গ'ল সঁচাকৈ এই বৰ ইম্পৰ্টেণ্ট। গতিকে এতিয়া তেওঁ যিখিনি কথা কৈ গৈছে, গ্ৰাউণ্ডৰ কথা হওক বা অন্য বেলেগ বিভিন্ন ধৰণৰ আপোনাৰ ইভেণ্ট কিছুমানবিলাক থাকে, এই সকলোবিলাকত মানে তেওঁলোকে পাকৈত হ'ব লাগিব। আৰু তেওঁলোকে ল'ৰা ছোৱালীখিনিয়ে তেওঁলোকে যদি সঁচাকৈ খেলিবলৈ মনে আছে তেতিয়াহ'লে তেওঁলোকে উঠি পৰি লাগিব। আৰু যিসকলে জানে, যিসকলে এইবোৰ আছে তেওঁলোকক সুধিও ল'ব লাগিব কেতিয়াবা, তেতিয়াহে তেওঁলোকে আগবাঢ়িব পাৰিব। মই ভাবোঁ যে তেওঁলোকেও উঠি পৰি লাগক, খেলক, প্ৰাইজ পাব, নিশ্চয় পাব। আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু এইফালে আমাৰ ডক্টৰ হিমন্ত তেওঁ আছে লগত, তেওঁ বহুত সহায় কৰি আছে এতিয়া। তথাপিও এই যে কৰোণাৰ যিটো এতিয়া এইটো ভাইৰাছবিলাক চলি আছে, এইবোৰ এদিন নিশ্চয় শেষ হ'ব। আৰু মই ভাবোঁ যে শেষ হোৱাৰ পাছতে এই খেলাবোৰ আকৌ উঠি নিশ্চয় সকলোৱে নিজৰ খেলি যাব বুলি মই আশা কৰোঁ। থেংক ইউ। ঠিকেই, মই আবু নাছিমলৈ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। বৰ্তমান পৰিস্থিতিৰ বাবে বাৰু সকলো স্তব্ধ হৈ পৰিছে, সকলো হয়তো কিছুদিন পিছুৱাই যাব, কিন্তু আপুনি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে গ'ল, আপুনি IPLত খেলিলে বা বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিলে, কিন্তু যেনেধৰণে অসমৰ খেলুৱৈ ওলাব লাগিছিল ক্ৰিকেটৰ ক্ষেত্ৰত বিশেষকৈ, আন ক্ষেত্ৰতো ওলাইছে, হিমা দাসে সমগ্ৰ ভাৰতৰ নাম জিলিকাইছে, কিন্তু ক্ৰিকেটৰ ক্ষেত্ৰত যেন অসমৰ খেলুৱৈসকল এতিয়াও বহু পিছ পৰি আছে। কি পদক্ষেপ আগন্তুক দিনত আমি ল'ব লাগিব, কেনেধৰণে আগবাঢ়িব লাগিব? অকণমান আগতে দাদাই খুব ধুনীয়া প্ৰশ্ন এটা কৰিছে যে আমি চাবলৈ গ'লে গ্ৰাউণ্ড আছে, গাঁৱতো আছে, কিন্তু আমাৰ যিমানখিনি ফেচিলিটি লাগে গাঁৱত বা যিমানখিনি ইকুইপমেণ্ট লাগে এটা ভাল ক্ৰিকেটৰ আপোনাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ, তো সেইটো মই ভাবোঁ অকণমান পিছ পৰি আছে আমাৰ আছাম ক্ৰিকেট। কাৰণ আপুনি চাবলৈ গ'লে অকল বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামখনে আছে,
আসাম ক্ৰিকেটৰ অধীনত বাকী সেনেকুৱা আসাম ক্ৰিকেটৰ ষ্টেডিয়াম বুলিবলৈ আৰু নাই আৰু সেইকাৰণে আপুনি মানে ধৰক যেতিয়া চিজন হয় চিজনৰ সময়ত আমাৰ যিমান কেইটা গ্ৰুপেজ হওক বা উমেন্স ক্ৰিকেট গোটেইবিলাক এখন ষ্টেডিয়ামতে হয় তো আমি সিমান মানে ধৰক সুবিধাখিনি পোৱা নাযায় তো সেইকাৰণে মই ভাবো আমাৰ সিনিয়ৰ প্লেয়াৰ বিলাকৰো এটা খুব দায়িত্ব আছে সিনিয়ৰ প্লেয়াৰ মানে এক্স ক্ৰিকেটাৰ বিলাকৰ কথা কৈছো তেওঁলোকে কোচিং চেণ্টাৰ কিছুমান খুলিব পাৰে লগতে গাঁৱে ভূঞে গৈ যি টেলেণ্ট আছে টেলেণ্টবোৰ বিচাৰি উলিয়াব পাৰে আৰু মই ভাবো লাষ্ট 2 বছৰৰ পৰা মানে অকমান অসম ক্ৰিকেট প্লেয়াৰ বিলাক অকমান পাৰফৰমেন্স ভাল কৰি আছো আমি আৰু লগতে আপুনি দেখিবলৈ পাব যে যোৱা বছৰ ৰিয়ান পাৰাগে খুব ধুনীয়া পাৰফৰমেন্স কৰিছে IPL-ত এই বছৰ ৰঞ্জি ট্ৰফিত ভাল পাৰফৰমেন্স কৰিছে তো তেনেকা নহয় যে প্লেয়াৰ ওলোৱা নাই এজন দুজন ওলাইছে ৰিয়ান পাৰাগ ওলাইছে মুক্তাৰ হুছেইন আছে সো তেওঁলোকে যদি ডমেষ্টিক যিবিলাক টুৰ্ণামেণ্ট হয় সেইবিলাকত যদি ভাল পাৰফৰমেন্স কৰে নিশ্চয় মই ভাবো 1-2 বছৰৰ ভিতৰত আমাৰ অসমৰ পৰা এজন আন্তঃৰাষ্ট্ৰীয় ইণ্ডিয়া টিমত ৰিপ্ৰেজেন্ট কৰিবলৈ প্লেয়াৰ ওলাব সুন্দৰ কথা মই এবাৰ কিছু সময়ৰ পাছতে আপোনালোকৰ পৰা বুজ ল'ম ঘৰত থাকি কেনেধৰণে আপোনালোকে শাৰীৰিক কসৰত কৰি আছে বা নিজকে সুস্থ সবল কৰি ৰাখিবলৈ কি প্ৰয়াস কৰি আছে বিশেষকৈ হিমা দাস আৰু আবু নাছিমৰ পৰা এইখিনি মই জানিবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম হিমা দাস আছে আবু নাছিম আছে গিলবাৰ্টছন চাংমা আছে আমাৰ সৈতে লাইভত আৰু আমি বিভিন্ন কথা পাতি আছোঁ বহু মনৰ কথা ওলাইছে বহু নজনা কথা ওলাইছে এগৰাকী সদাশয় দৰ্শক আমাৰ সৈতে ফোন লাইনত আছে হিমা দাসৰ সৈতে কথা পাতিব বিচাৰে তেওঁ নমস্কাৰ কোনে কৈছে আপুনি ক'ৰ পৰা কৈছে হয় নমস্কাৰ মই ৰাজুৱে কৈছোঁ ধেমাজিৰ পৰা কৈছোঁ হয় কওক যে মই হিমাবাক সুধিব বিচাৰিছোঁ পঞ্জাৱত হিমাবাই কিহৰ কোৰ্চ কৰি আছে আৰু এইটো সময়ত আমি ঘৰত থাকি কেনেকৈ মানে প্ৰেক্টিচ কৰিব লাগিব সুন্দৰ হিমা দাস প্ৰথমে মই ক্ষমা বিচাৰিছোঁ যে মই শিকিহে আছোঁ মই কাৰোবাক শিকাব পৰা অৱস্থাত নাই তো এইখিনি কথা আমাৰ ডিংলাম শৰ্মা ছাৰে বেছিকৈ জানিব নহয় ঘৰত কেনেধৰণে প্ৰেক্টিচ কৰিব সেইখিনি হিমা আপুনি হয়তো ক'ব পাৰিব কি কৰিব ক্ষমা কৰিব ঠিক আছে বাৰু মই গিলবাৰ্টছন চাংমা ডাঙৰীয়াৰ কাষলৈ গৈছোঁ তেওঁ পৰামৰ্শ দিব পাৰিব হিমাই পাঞ্জাৱত কি কৰি আছে ইতিমধ্যে আমি কৈছোঁৱেই বাৰু হিমাই নিজেও কৈছে আৰু বাকী ঘৰত কি কৰিব পাৰিব গিলবাৰ্টছন চাংমা ডাঙৰীয়া আপুনি যদি কৈ দিয়ে কেনেধৰণে অনুশীলন চলাব আমাৰ খেলুৱৈসকলে বা যিসকল খেলুৱৈ নহয় যিসকলে শাৰীৰিক কসৰত কৰিব বিচাৰে কি কৰিব লাগে এইকেইদিন ঘৰত হেল্ল' হয় হেল্ল' কওক হয় কওক প্ৰশ্নটো হ'ল এগৰাকী সদাশয় দৰ্শকে ফোন কৰি সুধিছে এজনে কথা এটা কৈ গ'ল যে তেওঁ হয় কওক হয় হয় কওক নহয় তেওঁ ফোন কৰি সুধিছে এইটো এটা খুব ভাল প্ৰশ্ন কৰিছে তেওঁ হয়ো অৱশ্যে এতিয়া এনেকুৱা পৰিস্থিতি হৈ গৈছে এতিয়া আমাৰ নৰ্থ ইষ্টত অন্য আমাৰ আৰু বাকী ষ্টেটবিলাকতো আছেই তেওঁলোকেও পৰাবিলাকে কৰি আছে বিশেষকৈ আমাৰ অসমত এতিয়া অলপ বেছিকৈ ৰাইজে জোৰ দিছে কিন্তু তেওঁ সুধিছে যে আমি এতিয়া কেনেকৈ প্ৰেক্টিচ কৰিম ক'ত প্ৰেক্টিচ কৰিম কি কৰিম এনেকুৱা বছৰ কিছুমান থাকে কাৰণ এটা কথা তেওঁ যদি ফুটবল প্লেয়াৰ হয় ফুটবল যদি তেওঁৰ টীম আছে তে গতিকে তেওঁ সদায় চিন্তা কৰিব লাগে যে ফুটবল খেলিবলৈ হ'লে প্ৰথমে আমাক দৰকাৰ এটা ফুটবল গ্ৰাউণ্ড এটা দৰকাৰ আছে আৰু আমাক বেছি নহ'লেও কমচে কম ফুটবলটো মেজাৰমেণ্টৰ ফুটবল হ'ব লাগিব আৰু লগতে তেওঁলোকে প্ৰেক্টিচ কৰিব লাগিব যদি প্ৰেক্টিচ নকৰে সকলো মিছা এতিয়া হিমাই যেনেকৈ কৈ গ'ল তাই এজনী এতিয়া এছিয়ান গেমছত তাই গ'ল্ড তাই পাইছে গ'ল্ড পোৱাৰ পাছত তাই এতিয়াও তাই ইমান জনাৰ পাছতো তাই এতিয়া কৈছে যে ক্ষমা কৰিব এতিয়া এইটো মই ক'ব নোৱাৰিম মই এতিয়া প্ৰেক্টিচহে কৰি আছোঁ মই বাহিৰে কৰি আছোঁ এইটোতো বৰ সুন্দৰ কথা আৰু গতিকে যিজনে এতিয়া এই কথাটো উলিয়াইছে গতিকে এই বস্তু মই তেওঁক ক'ব পাৰোঁ গতিকে এই বস্তুটো আপোনাৰ কি বস্তু দৰকাৰ আমি ক'ব পাৰোঁ ধৰকচোন আপোনালোকে যদি ফুটবলেই খেলে শাৰীৰিক অনুশীলনসমূহ এতিয়া ঘৰতে কৰি থাকক হয় কি কৰিব লাগে
সেইটোৱে প্ৰশ্ন তেওঁৰ কি কৰিব লাগে ঘৰত তেওঁলোকে কেনেধৰণে কৰিব চব লাগে? এইবিলাক এতিয়া ঘৰতে কৰোঁ কাৰণ মই যেনেকৈ এতিয়া মই ঘৰতে কৰি থাকোঁ ঘৰত মই ৰাতিপুৱা শুই উঠিয়ে ৱাকিং কৰোঁ ৱাকিং কৰাৰ পিছত মই বেণ্ডিং কৰোঁ ষ্ট্ৰেচিং বাকী সকলোবিলাক মই কৰোঁ কৰাৰ পাছত আকৌ কি কৰোঁ স্পট জাম্প আছে তেনেকুৱা পাছত এনেকুৱা আৰু কিছুমান মানে আছে আৰু ৱাকিংটো যেনেকৈ যে কিমান ইয়াত যাব লাগিব স্পীডত যাব লাগিব কিমান কিন্তু সেই বুলি গৈ আৰু নিজৰ ঘৰৰ কৰিডৰত আৰু তেনেকৈ লৰ মাৰি ফুৰিলে নহ'ব চাব লাগিব সময় ল'ব লাগিব এইবিলাক কৰিলেহে আৰু কিছুমান বস্তুটো অট'মেটিকলি আহি যাব কিছুমান বস্তু অটোমেটিকলি গতিকে মই তেওঁলোকক পৰামৰ্শ বুজি পাইছোঁ আমি অলপ অনুমান কৰিব পাৰিছোঁ কথা খেলক আৰু সেইটো অৱশ্যে নিজৰ নিজৰ কথা আপোনালোকে ঘৰৰ কামত সহায় কৰক ইটো কাম কৰক কিছুমানেতো ঘৰো মুচিছে এতিয়া ঘৰ মোচাটো শাৰীৰিক কচৰৎ হিচাপে বহুতে গণ্য কৰিছে আৰু তেওঁলোকৰ ফটো দেখিবলৈ পাইছোঁ আমি সেইসমূহ কৰক মুঠতে শৰীৰটোক ব্যস্ত কৰি ৰাখক আন এগৰাকী কলাৰ আছে তেওঁ আবু নাছিবলৈ এটা প্ৰশ্ন সুধিব বিচাৰিছে নমস্কাৰ কোনে কৈছে আপুনি ক'ৰ পৰা কৈছে নমস্কাৰ কওক মই ডিব্ৰুগড় জিলা চেপন চাবাগিছৰ কৈছোঁ কওকচোন আবুদাৰ মোৰ বিশেষ নমস্কাৰ জনাইছোঁ আবুদাক তেওঁ শুনি আছে আপোনাৰ কথা মই বিশেষ আবুদাক ধন্যবাদ জনাইছোঁ বিশেষকৈ তেওঁ প্ৰথম আমাৰ অসমৰ পৰা IPL-ত বাছনি হোৱা প্ৰথম খেলুৱৈ আছিলে থেংক ইউ আৰু এইটো আমি এজন ক্ৰিকেটাৰ হিচাপে সুখী কিন্তু তাৰ পাছত তেওঁ পুনৰ মানে আমি আশা কৰিছিলোঁ যে তেওঁ আকৌ বাছনি হ'ব হ'লেও আমি অসম দলত ধুনীয়া প্ৰদৰ্শন কৰি আছে তেওঁ ধাৰাবাহিক এটা প্ৰদৰ্শন দি আছে ভাল পাইছোঁ কিন্তু বৰ্তমান আমাৰ ডিব্ৰুগড় জিলাৰ পৰা বহু খেলুৱৈ তেনেকৈ ভাল প্ৰদৰ্শন আগবঢ়াই আছে তো আমাৰ ডিব্ৰুগড় জিলা শিৱসাগৰ জিলা সেই খেলুৱৈবোৰকো যাতে আপোনালোকে অলপ সুবিধা কৰি দিলে তেওঁলোকে কিছু এখাপ ভাল পাব হয় আবু কি ক'ব আপুনি হয় ডিব্ৰুগড় জিলাৰ কথা কৈছে ডিব্ৰুগড় জিলাৰ দুজনমান এতিয়া খুব ভাল পাৰফৰ্মেঞ্চ কৰি আছে ৰঞ্জি ট্ৰফিত মুক্তাৰ হুছেইন আছে প্ৰশান্ত সোণোৱাল জুনিয়ৰ ক্ৰিকেটাৰ আছে বহুত এনেকুৱা ধনীশ দাস তো মুক্তাৰ হুছেইন খুব ভাল পাৰফৰ্মেঞ্চ কৰি আছে আৰু তেওঁলোকে যিমানখিনি সুবিধা পাব লাগে বৰ্তমান মই ভাবো পাই আছে আসাম ক্ৰিকেটৰ পৰা কাৰণ ডিব্ৰুগড় জিলাখন এতিয়া মানে আপাৰ আসামৰ ক্ৰিকেটৰ হাব বুলি ক'লেও ভুল নহ'ব কাৰণ তাত বহুখিনি ফেচিলিটি আসাম ক্ৰিকেটৰ পৰাও দিয়া গৈছে ভাৰত চৰকাৰৰ পৰাও কিছুমান ফেচিলিটি দিয়া গৈছে তো মই নিশ্চয় ভাবো তেওঁলোকে যিটো পাৰফৰ্মেঞ্চ কৰি আছে এনেকৈ যে ধাৰাবাহিকতাভাৱে 2-3 বছৰ পাৰফৰ্মেঞ্চ কৰিব পাৰে তেতিয়া নিশ্চয় তেওঁলোক IPL বা চিনিয়ৰ ইণ্ডিয়া টীমত খেলিবলৈ সুযোগ পাব সুন্দৰ কথা মই আকৌ এবাৰ হিমা কাষলৈ যাব বিচাৰিছোঁ হিমা আপুনি প্ৰধানমন্ত্ৰীৰ সৈতেও আলোচনাত মিলিত হৈছিল এই কৰোনা ভাইৰাছ সন্দৰ্ভতে কি কথা পাতিছিল ইতিমধ্যে আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ আকৌ এবাৰ যদি দৰ্শকসকলৰ বাবে কৈ দিয়ে কৰোনা ভাইৰাছৰ কাৰণে আমি অকল 40 জন খেলুৱৈ আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত সাউণ্ডটো ৰিপিট আহি আছে আমি শুনি আছোঁ আমি ভালদৰে শুনি আছোঁ আমি প্ৰায় 40 জন খেলুৱৈৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ প্ৰায় আমি 10 জনেহে কথা পাতিছিলোঁ তাৰ মাজতে ময়ো আৰু তেতিয়া মোৰ সুধিছিলে মত প্ৰকাশ কৰিব দিছিল আৰু তেতিয়া মই দুটা কথাই কৈছিলোঁ যে লকডাউনটো সম্পূৰ্ণৰূপে মানি চলিব লাগে আৰু ডক্টৰ পুলিচক সন্মান কৰিব লাগে ছাপোৰ্ট কৰিব লাগে আমি ছ'চিয়েল মিডিয়াত দেখিছিলোঁ পুলিচক পাথৰ মৰা ডক্টৰে ঘৰত যাওঁতে তেওঁক বাইকৰ পৰা পেলাই দিয়া চ' এইবিলাক যেতিয়া দেখোঁ দুখ লাগে সেই কথাখিনিকে অৱগত কৰিছিলোঁ আৰু এটা কথা কৈছিলোঁ যে আমি 21 দিন লকডাউনত আছোঁ কিন্তু 21 দিনৰ পিছত কি হ'ব তেতিয়া আমি কৈছিলোঁ যে আৰু লকডাউন হ'ব নেকি তেতিয়া তেওঁলোকে কৈছিল যে আমি আলোচনা কৰি পেলাই জনাম কিন্তু যিটো মনত ভাবি আছিলোঁ সেইটোৱে হৈছিলে যে লকডাউনটো বঢ়াইছিলে যাৰ কাৰণে আমাৰ কৰোনা আক্ৰান্তৰ সংখ্যা হয়তো বহুখিনি কমিছিল
মানে প্ৰধানমন্ত্ৰীয়ে মন দি শুনিছিল আপোনালোকৰ কথাবোৰ নিশ্চয় এটা পইণ্ট তেওঁ সুন্দৰকৈ শুনিছিলে আৰু বৰ্তমান সময় যি দেখি আছিলো আমি কোৱা কথাখিনি 100% তেওঁ পালন কৰি আছে সেইটো বৰ ডাঙৰ কথা এগৰাকী প্ৰধানমন্ত্ৰীয়ে ইমান গুৰুত্ব সহকাৰে এই বিষয়সমূহ লৈছে আপোনালোকৰ পৰামৰ্শ গ্ৰহণ কৰিছে আৰু সেই পৰামৰ্শসমূহ আখৰে আখৰে পালনো কৰিছে বৰ ভাল কথা এটা আমি গম পালোঁ হিমাৰ মুখেৰে এগৰাকী যুৱতীয়ে ফোন কৰিছে হিমাৰ সৈতে কথা পাতিবলৈ গুৱাহাটীৰ পৰা নমস্কাৰ আপোনাৰ নামটো কওক হয় নমস্কাৰ মোৰ নাম নেহা সাহা গুৱাহাটীৰ পৰা কৈছোঁ কওক হিমা আচলতে মই তোমাক খবৰ তোমাক দেখি মোৰ ছোৱালী আছে ক্লাছ 1ত পঢ়ি খুব ভাল পায় মানে তোমাক সদায় কৈ থাকে মা হিমা কোন হয় মই হিমা মোৰ স্কুলৰ ফ্ৰেণ্ড হয় এখনো নহয় তথাপি মই তোমাক ফ্ৰেণ্ড বুলি কৈছোঁ তোমাৰ খুব ইমপ্ৰেছ হয় আপুনি আপুনি কিবা বিশেষ প্ৰশ্ন সুধিব বিচাৰিছে নে হয় তাৰমানে মই মানে হিমাক পাই মোৰ ছোৱালীয়ে তাৰমানে খুব ইনস্পিৰেশ্যন হয় আৰু মই ভাবিছোঁ যাতে অলপ হ'লেও তাইক ফ'ল' কৰি যাতে মোৰ ছোৱালী এইটো মই মানে আশা কৰিছোঁ নিশ্চয় নিশ্চয় বহুতে ফ'ল' কৰে হিমা দাসক হিমা দাস কিবা ক'ব বিচাৰিব আপুনি যেতিয়া এনেকুৱা কথা শুনো তেতিয়া আমি হেৰি হওঁ কি কয় এইটো পাৱাৰ পাওঁ যে আৰু খোজ আগবাঢ়ি যাবলৈ হিমাই বৰ ধুনীয়া দালি বনায় মানে দাইল খুব ধুনীয়া ৰান্ধে আপুনি আমি ভিডিঅ' দেখিছিলোঁ এবাৰ হয়তো বিশ্বৰ কোনোবা এটা কোণত থাকোঁতে এটা ভিডিঅ' আপুনি দিছিল ফেচবুকত আমি দেখিবলৈ পাইছিলোঁ এইবিলাক আৰু হ'ব চবেই বনাই আমি বনালে মানে বস্তুটো বাছ হৈ যায় কিন্তু তেওঁলোকে বনালে ঘৰতে থাকে আৰু বেছি হাইলাইটেড হৈ যায় ন সেইটোৱে দিগদাৰ অকণমান এইকেইদিন কি খাই আছে বাৰু বজাৰ সমাৰ কৰিব পাৰিছেনে পাঞ্জাৱততো ভয়াৱহ অৱস্থা পাঞ্জাৱত লকডাউন বুলি নহয় এনেও বাহিৰত ইমান নাযাওঁ আৰু গ'লে অকণমান গম পাইছে কি অৱস্থা হৈ থাকে তো যিমান পাৰোঁ ৰুমৰ ভিতৰতে থাকোঁ কিবা যদি লাগে ইয়াতে কওঁ তেওঁলোকে আনি দিয়ে আৰু মাজত এই লকডাউনৰ সময়তে মই কিবাখিনি বনাই আছিলোঁ ঠিকেই মই হিমাৰ মুখৰ পৰা এফাকি বিহু শুনিম কিছু সময়ৰ পাছতেই বিহু যিহেতু বৰ ভাল গায় আৰু হিমাৰ আন কিছু কথা আছে আমি পাতিম মই আবু নাছিমৰ কাষলৈ গৈছোঁ আবু নাছিম ঘৰত সহায় কৰা হৈছে নে অলপ মা দেউতাক হয় নিশ্চয় সহায় কৰা হৈছে কিছুমান আগতে কিছুমান বস্তু জনা নাছিলোঁ তো এতিয়া সেইবিলাক শিকিছোঁ আৰু অকণমান সহায় কৰি দিওঁ ঘৰতে ধৰক কেতিয়াবা বাথৰুমো চাফ কৰোঁ নিজে সেইবিলাক কিতাপ পঢ়ি পোৱা নাছিলোঁ তো এতিয়া সহায় কৰি দিওঁ আৰু ঘৰৰ মানুহক আৰু বজাৰ পাতিও কৰোঁ মানে ধৰক বৰ্তমান লকডাউন হৈ আছে তথাপিও মানে মাজে মাজে লগৰ ল'ৰা আছে লগৰ ল'ৰাবিলাকৰ দোকান আছে তেওঁলোকক ফোন কৰিলে বস্তু আনি দিয়ে আৰু লাষ্ট দুদিন মই নিজে বজাৰ কৰিবও গৈছোঁ তো কিছুমান নতুন নতুন বস্তু কৰি আছো আৰু হেল্প কৰি দি আছো ঘৰৰ মানুহক আফটাৰ লকডাউন শেষ হোৱাৰ পাছদিনাই কি প্লেন আছে লকডাউন পিছদিনা তেনেকৈ কোনো প্লেনিং নাছিল তথাপি এবাৰ মানে ঘৰৰ ওচৰত মানে মোৰ অকণমান কামো আছিল মালিগাঁৱত মানে তালৈ গৈছিলোঁ আৰু বাকী এনেকুৱা একো প্লেনিং নাছিল কাৰণ ভাবিছিলোঁ মানে খুলি দিলে ৰেষ্টুৰেণ্টত যাম এসাঁজ খাম কিন্তু সেইটো সম্ভৱপৰ নহয় কাৰণ সেইটো অকল আপুনি আনিব পাৰে তাত বহি খাব নোৱাৰে তো সেইটো কৰা নহ'ল জাষ্ট কামখিনি কৰি আহিলোঁ 17 তাৰিখৰ পাছত কি কৰিম বুলি ভাবিছে যদি লকডাউন খুলি দিয়ে তেতিয়াহ'লে ফাৰ্ষ্ট মানে মোৰ প্ৰেক্টিচ বহুত পেণ্ডিং হৈ আছে ধৰক প্ৰেক্টিচবিলাক পুনৰ আৰম্ভ কৰিম আৰু ফিটনেছে হওক বা ক্ৰিকেট যিবিলাক স্কিল আমাৰ নেটছ বা মেটছ সেইবিলাক খেলিম আৰু বিশেষকৈ ফিটনেছৰ ওপৰত কাৰণ জোৰ দিম কাৰণ আমাৰ 2 মাহ কোনো খেল নাথাকে বৰষুণৰ কাৰণে অফ চিজন হয়তো বিশেষকৈ ফিটনেছৰ ওপৰত জোৰ দি মোৰ নিজৰ ট্ৰেইনাৰ আছে ভাস্কৰ বৰা তেওঁৰ লগত
জিম হওক, হিল ৰানিং হওক, স্পীড ৱৰ্ক, তো সেইবিলাকৰ ওপৰত জোৰ দিম মই। আৰু এগৰাকী দৰ্শক আছে আমাৰ সৈতে ফুল লাইনত। নমস্কাৰ, কোনে কৈছে, আপুনি ক'ৰ পৰা কৈছে? হেল্ল', শুনিছোঁ আমি। মই মানে কাৰ্বি আংলং জিলা হাৱাঘাটৰ পৰা কৈছোঁ। হয়, কওক। মই মানে আজি টিভিৰ স্ক্ৰীণত এতিয়া বৰ্তমান মই নিউজ 18/644 মানে মই চেনেলটো চাই আছো। গতিকে হিমা দাস মানে এতিয়া স্ক্ৰীণত আছে, টিভিত আছে। হয়, আছে। মই তেখেতক এটা প্ৰশ্ন সুধিব বিচাৰিছো। সোধক। প্ৰশ্ন মানে এইটো হ'ল, মই মানে প্ৰথমতে মানে তেখেতক অভিনন্দন জনাব বিচাৰিছো। অসম কন্যা দৌৰৰাণী হিমা দাস, হয়নে নাই? তেখেতক মই মোৰ আন্তৰিক অভিনন্দন জনাইছো। আৰু মই এটা তেখেতৰ লগতে প্ৰশ্ন কৰিব বিচাৰিছো যে তেখেতে যে আৰু তেখেতৰ নিচিনা যে দৌৰৰাণী অসম কন্যা আৰু বেলেগ হ'ব নেকি? এই প্ৰশ্নটো মই তেখেতক মানে জানিব বিচাৰিছো। হিমাৰ পৰা পোনপটীয়াকৈ উত্তৰটো বিচাৰিছোঁ। অসমত যদি মই থাকো কেনেকে হ'ব, আৰু ওলাব লাগিব। আৰু হিমাই আৰম্ভণিৰ দিনাৰ পৰাই কিন্তু এইটো কথা কৈ আছিলে যে আৰু খেলুৱৈৰ সৃষ্টি হ'ব লাগিব সকলো ক্ষেত্ৰতেই। প্ৰথম কথা হ'ল, অসমত বহুত খেলুৱৈ আছে, কিন্তু তেওঁলোকে ওলাই আহিব ভয় কৰে। কাৰণ মই নিজে দেখিছো, প্ৰথমতে কোনো গৈ লৈ ঘৰৰ পৰা আপোনাক লৈ আহিব। চৰকাৰে এখনে গৈ লৈ পেলাই যে এইজন ভাল খেলিছে, তেওঁক ঘৰৰ পৰা লৈ আহোঁগৈ। কিন্তু তেওঁৰ প্ৰতিভা অলৰেডি ক'তো প্ৰকাশ হোৱা নাই, কিন্তু মনতহে প্ৰকাশ হৈ আছে যে মই কৰিব পাৰিম। মোৰ তেওঁলোকলৈ অনুৰোধ, আপোনালোক এখোজ নিজে ওলাই আহক। কষ্ট হ'ব, আপোনালোকে চব বস্তু তাতে গৈ ঘৰতে নাপায়। ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলক। এইটো এটা প্ৰশ্ন যে আমি ইণ্টাৰ ডিষ্ট্ৰিক্ট কেনেকে খেলিম যদি আপুনি ঘৰতে বহি থাকে, কেনেকে হ'ব? তো প্ৰথমতে এখোজ নিজে ওলাই আহিব লাগিব। তাৰপিছত বহুত মানুহ পাব, কাৰণ মই পাইছো, ইমান ভাল ভাল মানুহ পাইছো, তেওঁলোকে মোক সহায় কৰিছে, হেল্প কৰিছে। মই এইখিনিতে ক'ব লাগিব, শামছুল হক ছাৰে মোক ৰাস্তাটো দেখাই দিলে। নৱজিৎ ছাৰ, নিপন ছাৰ দুয়োজনে মোক লৈ আনি গুৱাহাটীত থয়। তাৰপিছত ডক্টৰ পুতুল শৰ্মা ছাৰে মোক গোটেইখিনি যিখিনি ফেচিলিটি লাগে গোটেইখিনি দিলে। তাৰপিছত অসম এথলেটিক্স সন্থাৰ সভাপতি, সম্পাদক সকলোৱে মোক আঁকোৱালি ল'লে। ইভেন লক্ষ্য কোঁৱৰ ডাঙৰীয়া, আপোনালোকে সকলোৱে জানে কিমান কাম কৰি আছে স্পৰ্টছত। ত' তেওঁলোকৰ হাতত যেতিয়া পৰিব, নিজে নিজে সুস্থ ৰাস্তাত পাবগৈ, প্ৰকৃত ৰাস্তাটো পাব। আৰু মনত সাহস দৰকাৰ, আৰু সেই সাহসৰ প্ৰতীক হিমা দাস। আন এগৰাকী সদায় দৰ্শকে ফোন কৰিছে। আমি বিৰতি আছিল, কিন্তু বিৰতিটো শেষৰ ফাললৈ যদি থ'ব পাৰোঁ, মই পিছৰ টিমক অনুৰোধ কৰিছোঁ, আমি তেতিয়া কথাখিনি আলোচনা কৰিব পাৰিম আৰু একেলগে অনুষ্ঠানটো সামৰিও দিব পাৰিম। গিলবাৰ্টন চাংমা ডাঙৰীয়া, আপোনালৈ এটা ফোন আছে। নমস্কাৰ, কোনে কৈছে, আপুনি ক'ৰ পৰা কৈছে? মই ভদ্ৰেশ্বৰ গগৈয়ে কৈছোঁ। গগৈ ডাঙৰীয়া, কওক। ডিব্ৰুগড়ৰ পৰা কৈছোঁ মই। ডিব্ৰুগড়ৰ পৰা কওক। হয়, এই গিলবাৰ্টন চাংমা ডাঙৰীয়া যে প্ৰশ্ন এটা কৰিব বিচাৰিছিলোঁ। সোধক। আচ্ছা, প্ৰথম সৰ্বপ্ৰথমে কোন দেশত মানে এই ফুটবল খেলখন আৰম্ভ হৈছিল, সেই কথাটো জানিব বিচাৰিছিলোঁ। কিন্তু এখন কিতাপত পাইছিলোঁ, সেইটো মতে হয় নে নহ'ব নিশ্চিত মানে জানিব মানে। চাংমা ডাঙৰীয়া, শুনিছে আপুনি প্ৰশ্নটো? হয়, শুনিছোঁ, কিন্তু ক্লিয়াৰ হোৱা নাই। ক্লিয়াৰ হোৱা নাই। তেওঁ ফুটবল খেল এখনৰ কথা কৈছে, ভালকৈ বুজি পোৱা নাই। ফুটবলৰ আৰম্ভণিৰ বিষয়ে অলপ জানিব বিচাৰিছে। ফুটবলৰ আৰম্ভণিৰ বিষয়ে অলপ জানিব বিচাৰিছে, হয়তো অসমত। যদি চমুকৈ আপুনি কৈ দিয়ে। মই একদম চমুকৈ কৈ দিম দেই দুটামান কথা। মানে এনেকুৱা আৰু ধৰকচোন, মই ডিব্ৰুগড়ত জন্ম, ডিব্ৰুগড়তে মই পঢ়িছিলোঁ, তাতে আছিলোঁ। তাতে থাকিয়ে আমি ফুটবল খেলা, বিশেষকৈ আমাৰ পুলিচ ৰিজাৰ্ভবিলাকত সদায় আপোনাৰ পুলিচৰ যিবিলাক ল'ৰা থাকে, তেওঁলোকৰ এখন গ্ৰাউণ্ড পাবই, সদায় থাকিবই। গতিকে সেই তাতে লৈ আমি তাত প্ৰেক্টিছ কৰিছিলোঁ ডিব্ৰুগড় পুলিচ ৰিজাৰ্ভত। আৰু ডিব্ৰুগড় পুলিচ ৰিজাৰ্ভত মানে আচল কথাটো হ'ল এনেকুৱা, যিটো গ্ৰাউণ্ড আছে, গ্ৰাউণ্ডৰ ওচৰতে কিনাৰতে 10 ফিট 12 ফিটৰ ৱাল আছে। এই কৈদীবিলাক থাকে ভিতৰত, আমি থাকোঁ গ্ৰাউণ্ডত ফুটবল খেলি। আৰু সেই তাতেই
তাতে কিনাৰত কি আছিলে এটা সিহঁতৰ যেনে বাগান কৰোঁতে ৰবাব টেঙা গছৰ ফল ঢেৰ পোৱা যায় তাত কি কৰোঁ আমি তাৰ পৰা বস্তুটো মানে এইটো ৰবাব টেঙাটো ছিঙি লয় পাৰি আনি আমি কি কৰোঁ ফুটবলটো আমাৰ হাতত নাই তেতিয়া ফুটবল খেলিব নোৱাৰোঁ গতিকে এনেকুৱা এটা অৱস্থা হৈ যায় যিটো ৱালত আমি কি কৰোঁ চবে লাইন পাতি কিনে নিজৰ ঘৰত বল থাকে আৰু বলটো কি হয় আমি ৱালত মাৰোঁতে সি আকৌ ৰিটাৰ্ণ আহে আৰু এই বস্তু তাত কিমান চনৰ কথা আছে সেইটো কিমান চনৰ কথা ফুটবল নহ'লেও এইটো আপোনাৰ এইটো 68 এইটো 67 68ৰ কথা 1967 চনৰ কথা বা বহু পুৰণা কথা নষ্টালজিয়া আমি চমু বাণিজ্যিক বিৰতি ল'ব লাগিব পিছৰ টিমে মোক এতিয়া অনুৰোধ কৰিছে বিৰতি ল'বলৈ বিৰতি লৈ লৈছোঁ অতি সোনকালে উভতি আহিম আমি বিৰতি লৈ লৈছোঁ এইখিনিতে কিছু সময়ৰ বাবে মই এইবাৰ বিৰতিৰ পাছতে পোনপটীয়াকৈ হিমা দাসৰ কাষলৈ যাব বিচাৰিছোঁ হিমা মোৰ সহযোগী আমাৰ পেনেল প্ৰডিউচাৰ কৃপাঞ্জলে এটা প্ৰশ্ন সুধিছে যে তেওঁ দৌৰিও ভাল পায় ক্ৰিকেটো খেলি ভাল পায় ফুটবলো খেলি ভাল পায় এতিয়া তেওঁ কি কৰিব প্ৰথম অৱস্থাত ময়ো তেনেকৈ আছিলোঁ হয় আমাৰ ছাৰে যিটো কথা কৈছে আমিও সেইটো কৰিছিলোঁ যেতিয়া গাঁৱত ৰবাব টেঙাটো আমি হেৰিয়ত মাৰিছিলোঁ ৱালত মাৰিছিলোঁ আৰু ৱালত মাৰোঁতে কোমল হৈ যায় সেইটো দি আমি ফুটবল খেলিছিলোঁ তাৰপিছত ক্ৰিকেটো খেলিছোঁ গাঁৱত দাদাহঁতৰ লগত আৰু ৰানিঙো খেলিছোঁ আৰু তেওঁ যদি এতিয়া বয়সস্থ হৈছে তেতিয়াহ'লে গোটেইকেইটা কৰি থাকক শৰীৰটো সুস্থ হ'ব গোটেইকেইটা মানে ছাজেশ্যন সেইটোৱে তেওঁৰ বাবে যে তেওঁ গোটেইকেইটা কৰি থাকক শৰীৰটো সুস্থ হৈ থাকিব এতিয়া আৰু নতুনকৈ 18 বছৰ তলত হ'ল হয় তেতিয়া যিকোনো এটা চুজ কৰিব পাৰিলে হয় যদি 40 বছৰ ওপৰত হয় কেনেকৈ কৰিব এতিয়া উপায় নাই তেওঁ 40 বছৰ ওপৰত নহয় বাৰু বয়স কিন্তু 18 বছৰ তলতো নহয় সেইকাৰণে তেওঁৰ বাবে অসুবিধা হ'ব হিমা এটা মই বিহু শুনিব বিচাৰিছোঁ যদি হয় অলপ এফাকি অকণমান প্ৰশ্নটো চেঞ্জ কৰিব পাৰি নেকি কাৰণ মোৰ বন্ধুকেইজনে কয় যে তই গান নাগাবি নিউজত বেয়া শুনে কিন্তু ইউটিউবত আমি দেখি আছোঁ হিমাৰ গান নিজে গাই থকা গান নিউজত বেয়া শুনি মানে হয় নেকি এনে অলপ জুবিনদাৰ বাবে জুবিনদাটো মুম্বাইতে আছে এতিয়া জুবিনদাও আহিব পৰা নাই ঘৰলৈ হয়তো জুবিনদাৰো চাগে চাই আছে গাড়ী বুক কৰিছে আহিব বা এইটো চবতকৈ আগতে পালোঁ আমি হিমাৰ পৰা খবৰটো গাড়ী বুক কৰি জুবিন গাৰ্গ অসমলৈ আহিব হিমা হয় গাড়ী বুক কৰিব আৰু অলপ দিন পিছতে তাৰপিছত আহিব বাহ নতুন কথা নতুন খবৰ এক্সক্লুচিভ খবৰ আমি হিমাৰ পৰা লাভ কৰিছোঁ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ মই আবু যিহেতু অনুষ্ঠান আমি সামৰিব লাগিব কিবা এটা বাৰ্তা দৰ্শকসকলৰ বাবে অন্তিম বাৰ্তা যি COVID-19 এতিয়া হৈ আছে তো আমাৰ চৰকাৰে যি নিয়ম নীতিবোৰ মানি দিছে সেইবোৰ মানি যেন চলে আৰু যদি ইম্পৰ্টেণ্ট কাম থাকে একদম দৰকাৰী তেতিয়া বাহিৰত ওলাওক আদাৰৱাইজ ঘৰৰ ভিতৰতে থাকক কাৰণ আমাৰ সকলোৰ কাৰণে ভাল আৰু সকলোলৈ ব্যস্ত থাকিল সকলোৰ বিশেষ হিমা দাসে যেন আগলৈ আমাৰ অসমৰ লগতে ভাৰতলৈ আৰু নাম কৰা আনে যেন আৰু উজ্জ্বল কামনা কৰিব হিমাৰ মাজতে মই এটা শুনিছিলোঁ খবৰ আমি যে অলপ পিঠিৰ বিষত আপুনি ভুগিছিল এতিয়া কেনেকুৱা মানে শাৰীৰিকভাৱে কিবা অসুবিধা পাই আছে নেকি এতিয়া বৰ্তমান তেনেকুৱা নাই কিন্তু হৈছিলে আৰু যিসকলৰ বেক পেইন হয় সেইসকলেহে বুজি পাব বিশেষকৈ খেলুৱৈসকলে অকণমান সময় লাগে আৰু বৰ্তমান সুস্থ আৰু ভাল হৈছে আৰু অলপ দিন লাগিব কাৰণ তেতিয়ালৈকে গেমো পিছুৱাইছে আৰু খুব বেছি লাগিব 2 মাহমান লাগিব পিক আপত আহোঁতে আৰু আকৌ দেখা পাব টেকত অলিম্পিক 2021 চনত হোৱা কথা আছিল সেইটো পিছুৱাই গ'ল নেকি বাৰু এতিয়া সময়টো বৰ্তমান 21লৈকে আছে কিন্তু আৰু এটা কথা গম পোৱা মতে যদি এই এনেকৈ চলি গৈ থাকে হয়তো অলিম্পিক ফেডাৰেশ্যনে আৰু বেলেগ এটা ডিচিশ্যন ল'ব পাৰে মানে 2021ৰ পৰা পিছুৱাই গৈ 2022 হ'ব পাৰেগৈ চাগে ক'ব নোৱাৰি এতিয়া
সেইটো ক'ব নোৱাৰি, কিন্তু কিবা এটা কৰিব আৰু। ঠিকে আছে, মই অশেষ ধন্যবাদ জনাইছোঁ সকলোকে। গিলবাৰ্টছন চাংমা ডাঙৰীয়াকো অশেষ ধন্যবাদ, এইখিনি সময় আমাক দিলে। আবু নাছিমকো অশেষ ধন্যবাদ, হিমা দাস অশেষ ধন্যবাদ। আৰু এনেধৰণে অসম তথা ভাৰতৰ নাম উজ্বলাই ৰাখক আপুনি, গৌৰৱ হৈ থাকক আমাৰ বাবে সদায়। সুন্দৰ সুন্দৰ প্ৰদৰ্শন আপোনাৰ পৰা আশা কৰিছোঁ আগন্তুক দিনসমূহতো। কিছু পৰিমাণে আপুনি পিঠিৰ বিষৰ কথা কৈছে, কিন্তু সেইটো ভাল হৈ যাব, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আমি এনেধৰণেই আকৌ লগ হৈ থাকিম আমাৰ অনুষ্ঠানত, দৰ্শকসকলৰ বাবে নতুন নতুন উপহাৰ আনি থাকিম, নহয় জানো হিমা দাস? নিশ্চয়, আজি শ্ব'টো খুব ভাল হৈছে আৰু মই এনজয় কৰিছোঁ। লগতে দুজন তাৰকাক চিনাকি কৰাই দিলে, আৰু মই ছাৰকটো আগৰ পৰাই পাওঁ, তেওঁৰ পৰা হেৰিবিলাক লৈ থাকোঁ, কেনেধৰণে থাকিব লাগে, কি কৰিব লাগে। আৰু নাছিম দাক পোনপ্ৰথমবাৰৰ বাবে আপোনালোকৰ মঞ্চতে দেখা পালোঁ, কেতিয়াবা লগ ধন্যবাদ ধন্যবাদ সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যি অৱস্থা হৈ আছে সেই অৱস্থা অতি সোনকালে দূৰ হওক, আকৌ স্বাভাৱিক অৱস্থালৈ যাতে সমগ্ৰ বিশ্ব ঘূৰি আহক আৰু অসম ক্ৰীড়াৰ ৰাজধানী হৈ থাকক, সেইটোৱে আমি কামনা কৰি বিদায় লৈছোঁ অনুষ্ঠানৰ পৰা। নমস্কাৰ।